আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম সম্ভৱতঃ 13 তাৰিখ কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন আমি প্ৰত্যেককে আমি অপশ্যন দিব লগা হৈছে আৰু কিছুমান পদ সকলো জিলাত নাই বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টসমূহ সকলো জিলাত নাই গতিকে এইটো এটা নতুন আমি ছফ্টৱেৰ বনাই পেলাই তেওঁলোকক জিলাৰ অপশ্যনবিলাক দিবলৈ দিলোঁ আৰু জিলাৰ অপশ্যনখিনি দিয়াৰ পাছত মেৰিটৰ ভিত্তিত তেওঁলোকে হোম ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ পাব প্ৰত্যেককে আমি হোম ডিষ্ট্ৰিক্টতে নিযুক্তিটো দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু হোম ডিষ্ট্ৰিক্টত যদি পৰ্যাপ্ত সিমানখিনি পদ নাথাকে খালী পদ নাথাকে তেনেহ'লে কাষৰ ডিষ্ট্ৰিক্টলৈ আমি তেওঁলোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাৰ্ড প্ৰিফাৰেঞ্চ এনেধৰণে আমি এটা ফৰ্মুলা য'ত সম্পূৰ্ণ স্বচ্ছতা থাকিব কাৰো কোনো হস্তক্ষেপ নাথাকে গতিকে মেধাৰ ভিত্তিত গৃহ জিলাত আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিযুক্তি দিম কিন্তু জিলাখনৰ ভিতৰত তেওঁলোকে ক'তখন স্কুলত নিযুক্তি পাব তাৰ কাৰণে জিলা পৰ্যায়ত এখন কমিটি থাকিব কাৰণ আমি নিড বেছ যিবিলাক বিদ্যালয়ত খালী আছে পদ তাতে আমি নিযুক্তি দিব লাগিব গতিকে সেই কমিটিখনে পোষ্টিংখিনি চূড়ান্ত কৰিব অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে আমি স্কুল এলটমেণ্টখিনি জিলা পৰ্যায়ত কৰিম অহা